বাক্সা জিলা হাউলিত পাঞ্জাব ষ্টেটৰ এটা বাৰান্যা ফাউণ্ডেশ্যনৰ আণ্ডাৰত এটা প্ৰাইভেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন কৰিছোঁ। BTC গভৰ্ণমেণ্টৰ পৰা সেই মাটিটো বাৰান্যা ফাউণ্ডেশ্যনক দিয়া হৈছে আৰু এই ফাউণ্ডেশ্যনে ইয়াত প্ৰাইভেট ইউনিভাৰ্চিটি খুলিব আৰু এই প্ৰাইভেট ইউনিভাৰ্চিটিৰ নামটো আমি আমলাৰাম শিৱৰাম ইয়াৰ নামত আমি ৰাখিছোঁ আৰু এই ইউনিভাৰ্চিটিৰ দ্বাৰাদি নিশ্চয় আমাৰ BTC অঞ্চলত আৰু এই অঞ্চলত বাক্সা জিলা হিচাপে বহুত উপকাৰ হ'ব বুলি আমি কামনা কৰিছোঁ আৰু নিশ্চয় হ'ব। আৰু এই ইউনিভাৰ্চিটি হোৱাৰ লগে লগে নিশ্চয় এই অঞ্চলৰ বিভিন্ন জাতি বহুত উপকাৰ হ'ব বুলি মই এটা বিশ্বাস। আৰু এই বাৰান্যা যিটো ইউনিভাৰ্চিটি প্ৰাইভেট ফাউণ্ডেশ্যন ইহঁতৰ অকল ইউনিভাৰ্চিটি নহয়, মেডিকেল লাইন, ইঞ্জিনিয়াৰিং লাইন, ফাৰ্মাচিষ্ট সেইবিলাক লাইনতে ইহঁতে কলেজ খুলিব বুলি আমাক এটা গেৰেণ্টি দিছে। নিশ্চয় সেই এই ইউনিভাৰ্চিটিটো ছাকচেছ হ'লে নিশ্চয় 2 বছৰ 3 বছৰ পিছতে আৰু নতুন মেডিকেল লাইনত, ইঞ্জিনিয়াৰ লাইনত বা ফাৰ্মাচিষ্ট লাইনত এনেকুৱা ইউনিভাৰ্চিটি খুলিব বুলি আমাক কথা দিছে। নাই, বাহিৰত যাব আমাৰ বহুত ছাত্ৰ ছাত্ৰীসকলে বাহিৰত এনেকুৱা পঢ়িবলৈ গৈ আছে। তো অকল BTC নহয়, চাৰাউণ্ডিং এই অসমৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ইয়াত এডমিশ্যন লৈ পেলাই বাহিৰত নোযোৱাকৈ এই আমলাৰাম শিৱৰাম যিটো প্ৰাইভেট ইউনিভাৰ্চিটি ইয়াত এইবাৰ বহুতে সুবিধা পাব। টিকেটটো আমাৰ ইলেকশ্যন ডিক্লাৰেশ্যনৰ পিছত আমি ঠিক কৰিম, এতিয়া নহয়। মানাসৰ কেণ্ডিডেট কোন হয় নহয় আজিৰ দিনত আমি ক'ব নোৱাৰে। মুঠতে আজিৰ পৰা 15টা সমষ্টি বুলি কৈ আছিল আমি, যেন হওক কোনে ক'ত কৰি টিকেট বিচাৰিব আজিৰ পৰা এপ্লাই কৰিব পাৰে। নাই, এনেকুৱা এৰি দিয়াৰ কথা নহয়। আমি কৈ আছোঁ BTC অঞ্চলত 15টা সমষ্টি আছে, 15টা সমষ্টিত আমি NDA হিচাপে দিছপুৰত পঠাব লাগে। এইটোৱে থাকিব চিয়'ৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে, BTCৰ কাৰণে কিবা একটা উপহাৰটো আমি পাবই। NDAত UPPL পলিটিকেল পাৰ্টি সিও আছে। ইহঁতে কোনটো চিটত কিমান খেলিব নেখেলিব সেইটো আজিলৈকে কনফাৰ্ম হোৱা নাই। মুঠতে NDA হিচাপে UPPLও আছে। মোৰ লগত এনেকুৱা আলোচনা হোৱা নাই। যদি আলোচনা হয় NDA নেতৃত্ব দিয়া BJP পলিটিকেল পাৰ্টিৰ লগতহে আলোচনা হ'ব লাগে।